এতিয়া ক'ব গ'লে এতিয়া আমাৰ পৰীক্ষা চলি আছে ল'ৰা ছোৱালীবোৰৰ। তাৰপিছত আকৌ মানে বহুত মানে সুবিধা মানে নাই বুলি ক'ব লাগিব আমাৰ সেইডোখৰত। আৰু কাৰেণ্টৰ যিটো হেৰি সুবিধা আছিলে সেইটোও লৈ গৈছে। তাৰপিছত আকৌ চোৰে বাৰু নিলে একো নাই, কিন্তু আমি চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা সুবিধা পাওঁ সেইটো আমি মানে বিচাৰিছোঁ। আৰু লগতে আমি এতিয়া থানাত আহিছোঁ, থানাতো এতিয়া FIR এখন দিব আহিছোঁ। আগতে বাৰু আমি সেনেকৈ কৰি পোৱা নাই এইবোৰ কাম, কি হয় কি নহয় আমিও নাজানো। কিন্তু কেনেকৈ গম পালে আপোনালোকে যে আপোনালোকৰ স্মাৰ্টৰ চুৰ হ'ল, কেতিয়া আপোনালোকে অৱগত হ'ল? আমি ৰাতি মানে গম নাপাওঁ, ৰাতিপুৱা আমি 9টামান বজাত চালোঁ আৰু চোৱাৰ পাছত নহয় মানে কি ৰাতিপুৱাহে আমি গম পাওঁ কথাটো। ৰাতিটো আমি গম নাপাওঁ। ধৰি লওক এতিয়া ডাৱৰীয়া বতৰ, যিহেতু বতৰবোৰ বৰ ভাল নহয়, কাৰেণ্টটো সেনেকৈ কাটি থাকে আৰু কাটি থকাৰ পিছতো আমি ভাবিছোঁ কাৰেণ্টটো গৈছে বুলি ভাবিছোঁ আৰু মানে সেনেকৈ চোৰে নিছে বা কিবা, আমাৰ সেইবোৰ মানে একো হেৰি নাই। ৰাতিপুৱা যেতিয়া চাইছোঁ তেতিয়াহে দেখিছোঁ আমি মানে কাৰেণ্টটো এতিয়া বেল পৰি আছে, তাৰপৰা দেখিছোঁ ঢাকনিখনো অলপ হেৰি হৈ আছে। তেতিয়াহে আমি গম পাইছোঁ মানে কাৰেণ্টটো হেৰি নাই নেকি বুলি এনেকৈ। তেতিয়া আমি কাৰেণ্টৰ মানুহক খবৰ দিলোঁ। খবৰ দিয়াৰ পিছত যেতিয়া কাৰেণ্টৰ মানুহে আহিলে, কাৰেণ্টৰ মানুহে চাইছে, চোৱাৰ পাছত তেওঁলোকে মানে তেতিয়া মানে সঠিক মানে ৰিজাল্টটো দিছে আৰু কাৰেণ্টটো মানে চুৰি হ'ল বুলি আৰু। আচ্ছা, ইমান এটা গধুৰ বস্তু তাতে এটা বৈদ্যুতিক সংযোগ তাত থাকে, যোৱাৰ এটা বিপদজনক, কোনে কৰিব পাৰে? আপোনালোকে কি সন্দেহ কৰে? এইটো সাধাৰণ চুৰেতো ইমান গধুৰ বস্তু দাঙি নিব নোৱাৰে। ইয়াত বৈদ্যুতিক জনা মানুহ বা এনেকুৱা ধৰণৰ কোনোবা পাৰে, কিবা সন্দেহ কৰিলে? সন্দেহ মানে আমি এতিয়া চাব গ'লে এনেই জনা শুনা মানুহে হ'ব লাগিব। কাৰেণ্টৰ মানে যিখিনি কাৰেণ্টৰ মানে জড়িত থাকিব লাগে মানুহখিনি যিখিনি আছে, আৰু সেইখিনি মানুহে এতিয়া সদায় চাই থাকে। আৰু তেওঁলোকে হয়তো মানে তেওঁলোকক আমি এতিয়া সঠিককৈ আমি হয় বুলিও ক'ব নাপাওঁ, কিন্তু কাৰেণ্টৰ মানুহৰ লগত কানেকশ্যন থাকিব লাগিব ন। এতিয়া আমিতো এতিয়া সাধাৰণ মানুহে আমি এতিয়া সেইটোতো কৰিব পৰা সম্ভৱ নহয়। কাৰণ কেলৈ আমি এতিয়া কাৰেণ্টৰ মানে কি বেলডাল তুলিব যাওঁতে আমি অলপ মানে ভয় খাব লগা হয়। তো সেইটো ক্ষেত্ৰত চাব গ'লে তাৰমানে কাৰেণ্টৰ বিভাগৰ মানুহ হ'ব পাৰি যদি আমি ক'ব পৰা নাই, কিন্তু তথাপিতো আমি ভাবিছোঁ তাৰমানে সন্দেহত মানে কাৰেণ্টৰ মানুহৰ মানে সংযোগত থাকিব পাৰে, বা কাৰেণ্টৰ মানে চব টোটেলি কাম জানিব পৰা মানুহ হ'ব লাগিব তাৰমানে। সেয়াত গাড়ী চাড়ী লৈ আহিব লাগিব নহয়, গাড়ীটো আনিব লাগিব। সেইটো ডাঙৰ সম্ভৱ নহয়, এইটো হাতে নিয়া সম্ভৱ নহয়। কাৰণ কেলৈ সেইটো বস্তু আমি এতিয়া হয়তো ভিতৰত সোমাই চোৱা নাই, কিন্তু মানুহে এতিয়া যিখিনি কৈছে, কোৱা মতে চাবলৈ গ'লে তাৰমানে সেইখিনি মানে গধুৰ বুলি কৈছে। আৰু সেইটো বস্তুটো এতিয়া সাধাৰণ মানুহে মানে চুব নোৱাৰে সেইটো কোনোমতে। সেইটো কাৰণে ভাবিছোঁ আমি এজন দুজনটো হ'ব নোৱাৰে, এইটো কোনো মানে হেৰি নহয় আৰু। তাকে আমি এতিয়া ভাবিছোঁ আৰু এইটো মানে চব সম্পূৰ্ণ কাৰেণ্টৰ কাম জানিব লাগিব, আৰু মানে সম্পূৰ্ণ মানে সেইটো বিষয়ে মানে অৱগত আছে, তেওঁলোকৰ মানে অৱগত আছে সেইটো কামৰ বিষয়ে। মানুহ আছে, কিন্তু মানুহে টোপনি মৰণে সমান বুলি কয়। সেইটো কাৰণে টোপনি গৈ থকা অৱস্থাত মানুহবোৰে কিবা খুটুং খাটাং কৰিছে যদিও গম নাপায়। সেইটো কাৰণে যেন ট্ৰেন্সফৰ্মাৰ নিব আহিছে কোনে জানে সেইটো কথা। সেইটো কিবা ভাল কৰিব পাৰে, বা ভাল কৰা নহয় বেলেগৰ ঘৰতো ওচৰৰ ঘৰতো হ'ব পাৰে, সেইটোৱে ভাবিছে। আৰু শুই থকা মানুহে কোনো হেৰি কৰিব নোৱাৰে যে এইটো হৈছে বুলি। সেইটো কাৰণে দাবী কৰা মানে আমি এতিয়া দাবী এনেকুৱা, চুৰটো হ'ব নালাগিছিলে। আৰু আমাৰ এতিয়া এই ট্ৰেন্সফৰ্মাৰটো আমাক এতিয়া লাগে। আমাক এতিয়া এইটো মুহূৰ্তত লাগে। আমাৰ ল'ৰাবোৰ গোটেই ল'ৰাবোৰ আমাৰ পৰীক্ষা চবৰে চলি আছে এইটো মুহূৰ্তত। আমাৰ ল'ৰাবোৰ এতিয়া পৰীক্ষা পঢ়িব পৰা নাই। দিনতে অকণমান পঢ়িব লগা হৈছে, ৰাতিটো অকণো পঢ়িব পৰা নাই। সেইটো কাৰণে এতিয়া দিনত অকণমান চাই, ৰাতি ল'ৰাবোৰে কৈছে মা আমি এতিয়া কেনেকৈ পঢ়িম? এতিয়া ৰাতিহে মানুহবোৰ ৰাতি সেই মুখস্থ কৰিব পাৰি, দিনততো নোৱাৰি নহয়। মা স্কুলৰ পৰা আহোঁ আকৌ ভাগৰ লাগে, কেনেকৈ পঢ়িম? সেইটো কথা কৈছে। সেইটো কাৰণে আমি এতিয়া ভাবিছোঁ যে আমাক মুহূৰ্তত আমাক হেৰি ট্ৰেন্সফৰ্মাৰ লাগে আমাক এতিয়া। সেইকাৰণে আমি এই থানালৈ আহিছোঁ। আমি আৰু তালৈ ঠাইলৈ আমি যাম এতিয়া। যামহে আমি এতিয়া যোৱা নাই। আমি এতিয়া পৰহিদিনাখন হৈ গৈছে। সেইটো কাৰণে আমি এতিয়া আজি আমি জকাই ওলম গাঁও। সেইটো কাৰণে আমাৰ এতিয়া এই মুঠতে ট্ৰেন্সফৰ্মাৰ এতিয়া আমাক লাগেই। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমাক লাগে তাৰমানে। আমি এতিয়া অন্ততঃ আমাৰ না মটৰ যোগেদিতো আমি এতিয়া কাম চলাই আছোঁ, হয় নাই? আমাক পানীৰ কাৰণে দৰকাৰ হৈছে, ল'ৰা না হেৰি কৰিবলৈ পাইছে, গা ধুবলৈ পাইছে, কিবা চবৰ কাৰণেই দৰকাৰ হৈছে মানে। আমাক এতিয়া লাগেই মানে।